মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছো তোমালোকক শিল্পী দিৱসৰ ওপৰত আধাৰিত আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত তোমালোকৰ কাৰণে লৈ আহিছো শিল্পী দিৱসৰ এটি সৰু আৰু আকৰ্ষণীয় ভাষণ। তোমালোকে নিশ্চয়কৈ জানা যে অহা 17 জানুৱাৰী তাৰিখে তোমালোকৰ বিদ্যালয়ত শিল্পী দিৱস পালন কৰা হ'ব। সেইদিনা শিল্পী দিৱস উপলক্ষে তোমালোকৰ বিদ্যালয়ত আয়োজিত সভাত নিশ্চয়কৈ তোমালোকে সকলোৰে আগত শিল্পী দিৱসৰ এটা ভাষণ অথবা শিল্পী দিৱসৰ ওপৰত বক্তৃতা আগত ৰাখিবা। তো তাৰ সহায় হোৱাকৈ মই আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে লৈ আহিছো শিল্পী দিৱসৰ এটা সৰু আকৰ্ষণীয় ভাষণ। আশা কৰিছো এই ভাষণটি তোমালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব। তো বলা এতিয়া আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। শিল্পী দিৱসৰ ভাষণটো তোমালোকে এনেদৰে আৰম্ভ কৰিবা। নমস্কাৰ, আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উপস্থিত অতিথিবৃন্দ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল। পোনপ্ৰথমে সকলোকে শিল্পী দিৱসৰ শুভকামনা জনাই মই মোৰ আজিৰ চমু বক্তব্যৰ আৰম্ভণি কৰিছো। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা মাৰ্জনীয়। আমি আজি ইয়াত উপস্থিত হৈছো শিল্পী দিৱস উদযাপন কৰিবলৈ। আজি হ'ল শিল্পী দিৱস। আমি প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস উদযাপন কৰোঁ। 17 জানুৱাৰী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি। 1951 চনৰ আজিৰ দিনটোতে এই মহান ব্যক্তিজনাৰ পৰলোক প্ৰাপ্তি ঘটিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদে উচ্চ শিক্ষা আহৰণৰ বাবে এডিনবাৰ্গলৈ যায় আৰু পিছত জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। উভতি আহি তেখেতে স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। তেখেতেই প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় 300 মান গীত ৰচনা কৰি থৈ গৈছে আৰু সেইবোৰক আমি জ্যোতি সংগীত বুলি কওঁ। ইয়াৰ উপৰি তেখেতে বিভিন্ন নাটক, গল্প, উপন্যাস, কবিতা, গান, শিশু সাহিত্য আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। জ্যোতিপ্ৰসাদে তেওঁৰ নাট, গীত, নৃত্য, চিত্ৰকলা আদি অসমৰ সকলোতে চিৰযুগমীয়া অপৰূপ ৰূপ সৌন্দৰ্য ফুটাই তুলিবলৈ চেষ্টা কৰিছিল। জ্যোতিৰ জেউতিৰে অসমীয়া সাহিত্য সংস্কৃতিক উজ্বলাই তুলি সুন্দৰ কৰি তুলিবলৈ সুন্দৰৰ পূজাৰীজনে মনে প্ৰাণে চেষ্টা কৰিছিল আৰু বহুখিনি সফল হৈছিল। মুঠতে জ্যোতিপ্ৰসাদ হাড়ে হিমজুৱে অসমীয়া হোৱাৰ লগতে এজন বিশ্ব নাগৰিক আছিল। 1951 চনৰ 17 জানুৱাৰীত মাত্ৰ 48 বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰে। শেষত আমি আজি তেখেতৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰিছো আৰু তেখেতৰ গীত মাতসমূহ যাতে আমাৰ মাজত জীয়াই ৰাখিব পাৰো তাৰেই কামনা কৰি মই আজিৰ বক্তব্য ইমানতে সামৰণি মাৰিলো। ধন্যবাদ। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকৰ কাৰণে লৈ আহিলো শিল্পী দিৱসৰ এটা অতি চমু আৰু আকৰ্ষণীয় ভাষণ। আশা কৰিছো এই ভাষণটি তোমালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। যদি এই ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা আৰু লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।